Hello friends, welcome again to my YouTube channel. Friends, মই আপোনালোকক এই চিভিল ডিsobedience মুভমেণ্টৰ ছেকেণ্ড পাৰ্টটো আনিছোঁ। মই আশা কৰিছোঁ আপোনালোকে মোৰ ফাৰ্ষ্ট পাৰ্টটো চাইছে, কাৰণ ফাৰ্ষ্ট পাৰ্টটো চালেহে আপোনালোকে ছেকেণ্ড পাৰ্টটোৰ লগত লিংক কৰিব পাৰিব। মই যিমান পাৰোঁ আপোনালোকৰ বাবে মই গোটেই হিষ্ট্ৰী, গোটেই ইভেণ্টছবোৰ মই চিৰিয়েলি লিংক কৰি নি গৈ আছোঁ। বৰ্তমান মই মডাৰ্ণ হিষ্ট্ৰীত ফ'কাছ কৰিছোঁ আৰু ক্লাছ 10খিনি ফ'কাছ কৰি আছোঁ। ইভেঞ্চুৱেলি মই এনচিয়েণ্ট হিষ্ট্ৰী, মেডিভেল হিষ্ট্ৰী এণ্ড বাকী আমাৰ যোনবোৰ ক্লাছ আছে 6, 7, 8, 9, 10 মই গোটেইখিনি কভাৰ কৰিম। আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পায় প্লিজ মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মই গোটেইখিনি ভিডিঅ' মই এছামিছতো দিম, হিন্দীতো দিম বা হিন্দী এণ্ড ইংলিছটো মিক্স থাকিব এণ্ড এছামিছতো দিম, চ' ডেট আমাৰ অসমৰ মানুহৰ বাবে বিশেষকৈ লাভ হয়। মই যাতে বেছটো প্ৰভাইড কৰিব পাৰোঁ, যাৰ কাৰণে প্ৰব্লেম হয় ধৰক কোচিং চেণ্টাৰ জইন কৰিব বা তেনেকুৱা। আৰু মই ভাবোঁ যে আপোনালোকৰ মোৰ ভিডিঅ'কেইটা চাই পিনে আপোনালোকে অকণমান ভাল পাব। তো আহক আমি আৰম্ভ কৰোঁ। আপোনালোকে যদি মোৰ লাষ্ট ভিডিঅ'টো চাইছে তেনেহ'লে আপোনালোকে গম পাব যে আমাৰ চিভিল ডিsobedience মুভমেণ্টটো কেনেকৈ ষ্টাৰ্ট হ'ল থ্ৰু চল্ট মাৰ্চ। তাৰে আগতে আমাৰ যেতিয়া নন কপাৰেশ্যন মুভমেণ্টটো শেষ হৈছিলে তাৰে পৰা যোনটো গেপ আছিলে সেই গেপখিনিত আমাৰ কি ইভেণ্ট হৈ গ'ল আপোনালোকক সেইখিনিও মই আপোনালোকক কৈছোঁ। আপোনালোক কি ইভেণ্ট হৈ গ'ল, যেনেকুৱা স্বৰাজ পাৰ্টি ফৰ্ম হৈছিলে, তাৰপিছত আমাৰ ইকনমিক ডিপ্ৰেশ্যন হৈছিলে, তাৰ নেক্সট আমাৰ চাইমন আহিলে, যাক আমি ভালকৈ হেৰি কৰা নাছিলোঁ, আমি গ' বেক চাইমন আমি শ্লোগান দি পিনে আমি তেওঁক পঠাই দিছিলোঁ। তাৰপিছত য়ং লিডাৰ্ছবোৰে আমাৰ জৱাহৰলাল নেহৰুৱে লাহোৰ ছেশ্যনত কেনেকৈ 1929ত পূৰ্ণ স্বৰাজ দিলে আৰু তেওঁ কৈছিলে যে 26 জানুৱাৰী আমি ইণ্ডিপেণ্ডেঞ্চ ডে হিচাপে চেলিব্ৰেট কৰিম। তো তাৰে পিছত আমাৰ চল্ট মাৰ্চটো হ'ল। চল্ট মাৰ্চ হোৱাৰ পিছত আমাৰ গান্ধী তেওঁলোকক জেলত সোমালে বাৰু। মই সেইটো এতিয়া আকৌ এবাৰ ক'ম কেনেকৈ কি হ'ল। তো আহক আমি বাকীখিনি চাওঁ কি হ'ল। তো আমাৰ চিভিল ডিsobedience মুভমেণ্টটো আমাৰ ষ্টাৰ্ট হ'ল ফ্ৰম দ্য চল্ট মাৰ্চ যোনটো আছিলে আমাৰ তাতে আমাৰ ষ্টাৰ্ট হ'ল। তো এতিয়া চিভিল ডিsobedience মুভমেণ্টত একচুৱেলি হৈছিল কি মই আপোনাক কৈছিলোঁ, মনত আছেনে? নন কোঅপাৰেশ্যন মুভমেণ্টত আমি কোঅপাৰেট কৰা নাছিলোঁ অকল, কিন্তু চিভিল ডিsobedience মুভমেণ্টত আমি কোঅপাৰেটটো কৰা নাইয়ে, আমি সিহঁতৰ লখিনি ডিছঅবে কৰিছোঁ। তেওঁলোকে যদি সিহঁতৰ ল মতে যদি কয় যে তোমালোকে নিমখ নবনাবা, আমি নিমখ বনাইছোঁ। সেইটোৱে আছিল মেইন এজেণ্ডা, চল্ট ল ব্ৰেক কৰাৰ। নন কোঅপাৰেশ্যন মুভমেণ্টত আমাৰ কি আছিলে যে আমি ব্ৰিটিছৰ লগত কোঅপাৰেট কৰা নাই, যে তেওঁৰ অফিচ যোৱা নাই বা তেওঁলোকৰ বস্তু আমি বয়কট কৰিছোঁ তেনেকুৱা। কিন্তু ইয়াতে আমি একদম ডিছঅবে কৰি দিছোঁ আৰু আমি ইয়াৰ ব্ৰিটিছৰ বাবে ৰৈ থকা নাই আৰু তাই নেক্সট আমি ইয়াতে যোনবোৰ টেক্স আছে সেইবোৰ আমি পে' নকৰোঁ বুলি কৈছিলোঁ। আৰু যিমানবোৰ ফৰেষ্ট ল আছিলে, মই আপোনাক কৈছিলোঁ আলুৰি সীতাৰামা ৰাজু, মনত আছে নাই? আপোনালোকে যদি মোৰ ভিডিঅ'টো চাইছে, নন কোঅপাৰেশ্যনৰ ভিডিঅ'কেইটা চাইছে, নেশ্যনেলিজিম পাৰ্ট 1, পাৰ্ট 2, তেতিয়া গম পাব আলুৰি সীতাৰামাৰ তেখেতৰ কথাখিনি য'ত ফৰেষ্ট ল কৰে। তো সেইবোৰ ভায়লেট কৰা ষ্টাৰ্ট কৰিলে। আৰু বাকী আপোনাৰ বহুত ধৰণৰ ল আছে, ইণ্ডাষ্ট্ৰিয়েল লছ আছিলে, কিবা ল আছিলে, তো সেইবোৰ আমাৰ চব ইয়াতে চিভিল ডিsobedience মুভমেণ্টত আমি নামানা আৰম্ভ কৰি দিলোঁ। এটা প্ৰশ্ন আপোনালোকৰ বহুত আহিব পাৰে আপোনালোকৰ স্কুল লেভেলত বিশেষকৈ, যে নন কোঅপাৰেশ্যন মুভমেণ্ট এণ্ড চিভিল ডিsobedience মুভমেণ্টৰ মাজত ডিফাৰেঞ্চ কি? 5 মাৰ্কছৰ প্ৰশ্নটো আহিব পাৰে। তো আশা কৰিছোঁ আপোনালোকে এই দুটা ভিডিঅ' যদি ভালকৈ চাই আপোনালোকে সেই গোটেইখিনি ডিটেইলছ আপুনি ভালকৈ লিখিব পাৰিব। প্লাছ মই আপোনাক এইটোও কওঁ যে যোনবোৰ আমাৰ বাকী চিভিল ছাৰ্ভিচ এক্সাম থাকে সেইবোৰতো এই প্ৰশ্নটো বহুত কমনে হয়। প্লাছ আপোনাৰ এনেকুৱা দিব পাৰে যে আপোনাৰ 4টা মানে পইণ্ট দিব আপোনাৰ কুৱেশ্যনটো দিছে, হুইচ অফ দ্য ফলোইং ইজ এ ফেক্টৰ অফ নন কোঅপাৰেশ্যন মুভমেণ্ট বা চিভিল ডিsobedience মুভমেণ্ট, এণ্ড আপোনাৰ 4টা অপশ্যন দিব, য'ত আপোনাৰ বাকীকেইটা নন কোঅপাৰেশ্যন মুভমেণ্ট থাকিব, এটা চিভিল ডিsobedience মুভমেণ্ট থাকিব যদি আপোনাক চিভিল ডিsobedience মুভমেণ্ট ওলাব দিয়ে। তো আপুনি সেই বস্তুটো গম পাব লাগিব যে ডিছঅবেইং ৱাজ এ পাৰ্ট অফ চিভিল ডিsobedience মুভমেণ্ট বা ৰিফিউজিং টু পে' টেক্স ইজ এ পাৰ্ট অফ চিভিল ডিsobedience মুভমেণ্ট, বা তেনেকুৱা নন কোঅপাৰেশ্যন মুভমেণ্টৰো দিব পাৰে। তো সেই ডিফাৰেঞ্চটো ভালদৰে জানি ল'ব। তো এতিয়া কি হ'ল, যেতিয়া আপোনালোকৰ চিভিল ডিsobedience মুভমেণ্টটো ষ্টাৰ্ট হৈ গ'ল, তেওঁলোকে এইবোৰ কৰা ষ্টাৰ্ট কৰিলে, তো গভৰ্ণমেণ্টে সেইটোৰ ক্ষেত্ৰত আমাৰ লগত কি কৰিলে, তেওঁলোকেতো একো ধৰি ৰাখিব পৰা নাই। তো গভৰ্ণমেণ্টে কি কৰিলে, তেওঁলোকে আমাৰ যোনবোৰ প্ৰমিনেণ্ট লিডাৰ আছিলে সেই লিডাৰবোৰক এৰেষ্ট কৰা ধৰি ল'লে, মানে এৰেষ্ট কৰিব ধৰিলে, তেওঁলোকক জেলত সোমাই দিলে, এণ্ড বহুত মাৰধৰো কৰিলে বাৰু তেওঁলোকে, কাৰণ ভায়লেঞ্চ মিনছো এডপ্ট কৰিছে। কিন্তু গান্ধীৰ এটাই প্ৰিন্সিপাল আছিল যে আমি ভায়লেণ্ট নহওঁ, আমি নন ভায়লেঞ্চৰ থ্ৰু দি আমি কৰিম। সিহঁতক যদি লৈ যায় জেলত মাৰে ষ্টিল মানে গান্ধী একো নকয়। মানে গান্ধী এজন এনেকুৱা মানুহ আছিলে ন, আপোনালোকে জানি চাগে, এটা গালত চৰ মাৰিলে আনটো গাল পাতি দিবা। তো তেনেকুৱা আছিলে। তো গান্ধীয়ে একো হেৰি কৰা নাছিলে। সেনেকুৱা প্ৰমিনেণ্ট লিডাৰৰ ভিতৰত ধৰক আমাক মহাত্মা গান্ধী, তেখেতকো জেলত সোমাইছিলে, বা আপোনালোকৰ এই খান, আব্দুল গাফাৰ খান, তেখেতৰো বহুত ফলোৱাৰ আছিলে। তেখেতক মানে ফ্ৰণ্টিয়াৰ গান্ধী টাইপ মানে নাম দিছিলে মানুহে, কাৰণ তেখেতৰো মানে বহুত ফলোৱাৰ্ছ আছিলে গান্ধীৰ দৰে। তেওঁ ধৰক এতিয়া এট প্ৰেজেণ্ট পাকিস্তান য'ত আছে, তেওঁৰ আগতে মানে তেওঁ তাতে আছিলে। আগতেতো পাকিস্তান ইণ্ডিয়া এখনেই আছিলে বাৰু কিন্তু সময়ত, তো সেইটো সময়ত তেওঁ তাতে আছিলে। তো তেওঁকো জেলত সোমালে। তো এতিয়া কি হ'ল, যেতিয়া ইমান লিডাৰ্ছবোৰ জেলত সোমালে, আমাৰ যোনটো জেনেৰেল পাব্লিক আছিল
তেওঁলোকৰ গাত লাগি গ'ল মানে যে আমি ইমান হেৰি হ'ব নিদিওঁ মানে এইটো এটা বহুত হেৰি হৈছে মানে ডিছলফুলি সিহঁতে জেলত ৰাখিছে তো উইল প্ৰটেষ্ট ফৰ এণ্ড সিহঁতে কি কৰিলে সিহঁতে প্ৰটেষ্ট কৰা ষ্টাৰ্ট কৰিলে এণ্ড ইভেঞ্চুৱেলি সেই প্ৰটেষ্ট বিকাম ভায়লেণ্ট তেওঁলোকে পাব্লিক প্ৰপাৰ্টি ভাঙা ষ্টাৰ্ট কৰিলে পুলিচ ষ্টেচনক এটেক কৰিলে ব্ৰিটিছৰ যোনবোৰ মানে চ'লজাৰ আছিলে সিহঁতৰ ওপৰত এটেক কৰা আৰম্ভ কৰিলে তো ইট বিকাম ভেৰি ভায়লেণ্ট কাৰণ সেইটো সময়ত বহুত মেইন প্ৰমিনেণ্ট লিডাৰ্ছবোৰক অলৰেডি জেলত সোমাই থৈ দিছে এণ্ড পাব্লিকক কণ্ট্ৰল কৰিবৰ কাৰণে বা এইটোক লিড কৰিবৰ কাৰণে তেনেকুৱা ভাল প্ৰমিনেণ্ট লিডাৰ সেইটো সময়ত বেছি নাছিলে তো সেইকাৰণে কি হ'ল পাব্লিকবোৰে লাইক খোলা মঞ্চ মানে আমি যদি কওঁ আমাৰ ভাষাত যে একদম খোলা মঞ্চ পাই গৈছে তেওঁলোকে সোমাইছে ভাঙিছে মাৰিছে সেইটো পাব্লিকে তেনেকুৱা কৰিছে কিন্তু আমাৰ সেইটোতো পূৰা গান্ধীৰ প্ৰিন্সিপাল একদম মানে এগেইনষ্টে আছিলে গান্ধীক একদম নন ভাইলেঞ্চ লাগে আৰু গান্ধী ভাইলেঞ্চ ভাল নাপায় কাৰণ ভাইলেঞ্চ হোৱাৰ কাৰণে নন কপাৰেশ্যন মুভমেণ্টটো গান্ধী বন্ধ কৰিলে তো সেইকাৰণে কি কৰিলে গান্ধীয়ে এই চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্টটো তেওঁ এবাৰৰ কাৰণে ডিছকাছ কৰিলে হেৰিৰ লগত আৰউইন যোনটো আছিলে সেইটো সময়ত ভাইচৰম আপোনাক কৈছিলোঁ আৰউইনে আগতেও এটা প্ৰপ'জেল দিছিলে চাইমন কমিশ্যনটো আহোঁতে যেতিয়া হাংগামা হৈছিলে তেওঁ প্ৰপ'জেলটো দিছিলে যে ডমিনেণ্ট ষ্টেটাছ দিম আৰু ফাৰ্ষ্ট ৰাউণ্ড টেবল কনফাৰেঞ্চত বহিব দিম মই আপোনাক সুধিছিলোঁ আশা কৰিছোঁ আপোনালোকে কমেণ্টটো মাৰিছে ফাৰ্ষ্ট ৰাউণ্ড টেবল কনফাৰেঞ্চটো কৰিছিলে তো তেওঁৰ লগত অকণমান ডিছকাছ কৰি পিনে তেওঁলোকে এটা বস্তু আহিলে কি গান্ধী আৰু ইম্পেক্ট তেওঁলোকে গান্ধী আৰু ইম্পেক্ট এটা চাইন কৰিলে এতিয়া গান্ধী আৰু ইম্পেক্টটো হয় কি সেই পেক্টটোত আমাৰ চাইন হৈছিলে 5th মাৰ্চ 1931 চাইন হৈছিলে তো সেই পেক্টটোৰ মতে আমাক কি কৈছিলে যে প্ৰথমতে গান্ধীক যোনটো আমাৰ হেৰি আছে যোনটো চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্ট চলি আছে বৰ্তমান সেইটো কল অফ কৰিব দিছে তো গান্ধী সেইটো কল অফ কৰি দিলে কাৰণ গান্ধীৰ নিজৰ অকণ বেয়া লাগিছিলে বিকজ ইট ৱাজ গেটিং ভায়লেণ্ট তো গান্ধী সেইটো বন্ধ কৰি দিলে তাই নেক্সট তেওঁলোকে অফাৰ গান্ধীক কি দিছিলে যে আমি তোমালোকে ফাৰ্ষ্ট ৰাউণ্ড টেবল কনফাৰেঞ্চত নগলা বাৰু নাই ঠিকেই আছে ছেকেণ্ড ৰাউণ্ড টেবল কনফাৰেঞ্চত আমি তোমালোকক যাব দিম যোনটো হৈছিল লণ্ডনত ডিচেম্বৰ 1931তে আৰু তাতে পাৰ্টিচিপেট কৰিব দিম তো গান্ধী সেইটো একচেপ্ট কৰি ল'লে এই গান্ধী আৰু ইম্পেক্টত এই দুটা বস্তু গান্ধী একচেপ্ট কৰি ল'লে কিন্তু গান্ধী যেতিয়া গ'ল মানে গান্ধী যেতিয়া এইটো বস্তু একচেপ্ট কৰিলে আমাৰ যোনবোৰ বাকী কিছুমান য়ং প্ৰমিনেণ্ট লিডাৰ আছিলে তেওঁলোকে সেই বস্তুটো ভাল নাপালে কাৰণ তেওঁলোকৰ মনত এনেকুৱা যে আমি কিবা এটা কৰোঁ মানে আমি ভাল ভাবি পিনে কৈছোঁ আমি অলপমান ভাইলেণ্ট হ'লোঁ বুলি যে আপোনালোকে আমাৰ যোনটো প্ৰটেষ্ট আছে প্ৰটেষ্টটো বন্ধ কৰি দিব আমি ৰাউণ্ড টেবল কনফাৰেঞ্চত আমাৰ নোযোৱা কথা আছিলে এতিয়া আপুনি ৰাউণ্ড টেবল কনফাৰেঞ্চত যাবৰ কাৰণে হেৰি কৰিছে ৰাজি হৈছে তো সেইটো সময়ত মানে গান্ধীৰ তাত মানে মানুহবোৰে গান্ধীক লৈ হেপী নাছিলে যে গান্ধী এইখিনি কি ষ্টেপ কৰিছিলে কিন্তু গান্ধী যোনটো ভাবি পিনে কৰিছিলে গান্ধী নিজৰ মতে সেই বস্তুখিনি ভালকৈ কৰিছিলে তেওঁৰ যোনটো থট আছিলে মানে তেওঁৰ জেগাত শুদ্ধ আছিলে মানে সেইটো সময়ত যে মই নন ভাইলেণ্ট ৱেৰে মই বস্তুটো ঠিক কৰিব লাগে তেওঁৰ এইমটো একেই আছিলে বাট তেওঁ মানে যিহেতুকে মানুহবোৰ ভাইলেণ্ট হৈছে তো তেওঁ এটা বেলেগ মিনছ এপ্লাই কৰিব বিচাৰিছে বেলেগ মিনছটো মানে আমাৰ বাকী যোনবোৰ কমন পিপুল আছিলে তেওঁলোকে ভাল পোৱা নাই তো তথাপিতো গান্ধীটো অলৰেডি পেক্টটো চাইন কৰিলেই পেক্টটো চাইন কৰি পিনে গান্ধী যেতিয়া গ'ল ৰাউণ্ড টেবল কনফাৰেঞ্চত তেওঁ যোনটো ৰেছপন্স পালে মানুহৰ তাতে তেওঁ একদম ভেৰি ডিছএপইণ্টেড হৈ গ'ল এণ্ড ইমানে তেওঁৰ বেয়া লাগিলে যে তেওঁ ডিছএপইণ্ট হৈ পিনে তেওঁ উভতি আহিলে কিন্তু তেওঁ যেতিয়া উভতি আহি তেওঁ কি দেখিলে যে ইয়াতে যোনটো চিনাৰিঅ' আছিল সেইটো সময়ত মানে ভাৰতত তেওঁ যেতিয়া গৈছিলে সেইটো চিনাৰিঅ' তেওঁ উভতি অহাৰ পিছত সেই চিনাৰিঅ'টো একদম চেঞ্জ হৈ গ'ল মানে কেনেকুৱা যিমান প্ৰমিনেণ্ট লিডাৰ্ছ ধৰা এটা দুটা কিছুমান বাহিৰত আছিল তেওঁলোককো জেলত সোমাই দিয়া গ'ল যোন কিছুমান প্ৰমিনেণ্ট লিডাৰ্ছ ওলাইছিলে তেওঁলোকক আকৌ জেলত সোমাই দিয়া গ'ল সেইখিনি সময়ৰ ভিতৰতে আমাৰ দ্য লেজেণ্ড ভগত সিং তেখেতকো হেং কৰা গ'ল তো এটা বহুত ডাঙৰ কেঅছ এটা হৈ গ'ল আৰু গান্ধী ফেল ভেৰি হেল্পলেছ যে মই কি কৰিলোঁ মই এইটো ভুল হৈ গ'ল তো তেওঁ কি ভাবিলে যে যি আছে মই আকৌ এবাৰ চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্টটো লঞ্চ কৰোঁ তো তেওঁ আকৌ চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্টটো তেওঁ লঞ্চ কৰি দিলে কিন্তু বাৰে প্ৰতি জানো মানুহবোৰে তেওঁক আকৌ এনেকৈ সহায় কৰি থাকিব তেওঁ অকণমান কিবা হ'লে ভাইলেণ্ট হ'লে তেওঁ বন্ধ কৰি দিয়ে তো তেওঁ যদিও লঞ্চ কৰিলে ছেকেণ্ড টাইম তেওঁ ছাপৰ্ট নাপালে মানুহৰ আৰু উইদিন 1 year নিজে চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্টটো বন্ধ হৈ গ'ল তো এনেকৈ চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্টটো আমাৰ শেষ হৈ গ'ল একচুৱেলি ইয়াতে মই আপোনালোকক গভৰ্ণমেণ্টে কেনেকৈ ৰিয়েক্ট কৰিছে মই আপোনাক সেইটো দেখাইছোঁ তো এইটো গান্ধী আৰু ইম্পেক্ট যোনটো আছিলে কেনেকৈ কি হৈছিলে এইখিনি বস্তু মই আপোনাক ইয়াতে দিছোঁ মই আপোনাৰ এখন পিকচাৰ এখন দেখাই আছোঁ এইটো চাওক ইয়াতে লিখা আছে আপোনাৰ হেৰি আৰউইন মিটছ গান্ধী টু ছেভ দ্য কনফাৰেঞ্চ মানে ন এইটো যোনটো হেৰি আছিলে প্ৰব্লেম আছিলে তো সেই প্ৰব্লেমটো কেনেকৈ হ'ব তো গান্ধী আৰু ইম্পেক্টৰ সময়ত ইয়াতে এজন আপুনি প্ৰমিনেণ্ট লেডি এটা পাইছে মই আপোনালোকক লাষ্ট ক্লাছতো সুধিছিলোঁ চাগে এইটো
এই লেডিজন কোন হয় মই কৈছোঁ ভেৰি পপুলাৰ লেডি আছে এজন আমাৰ হেৰিৰ ক্ষেত্ৰত চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্টৰ ক্ষেত্ৰত তেওঁৰ নামটো এছেদি যায় ফাৰ্ষ্ট লেটাৰটো মই কৈও দিছোঁ তেওঁক আমি নাইটেংগেল অফ ইণ্ডিয়া বুলি কওঁ নাইটেংগেল অফ ইণ্ডিয়া এণ্ড তেওঁ কি কৰিছিলে গান্ধীক তেওঁ মিকি মাউছ বুলি মাতিছিলে এইটো এটা বহুত ভাল কাহিনী হয় আৰু গান্ধীয়ে তেওঁক কি নিকনেমেৰে মাতিছিল জানিছিলনে বুলবুল গান্ধীয়ে তেওঁক বুলবুল বুলি মাতিছিলে এইটো কাহিনীতে কিয় তেওঁ এইটোক মিকি মাউছ আৰু বুলবুল বুলি মাতিছিলে মই আপোনাক বাৰু কম আৰু তাৰে উপৰি আমাৰ এওঁ মানে এইগৰাকী লেডি চি ৱাজ এ পয়েট তেওঁ বহুত ভাল পয়েট এজনীও আছিলে তো মই বিচাৰোঁ আপোনালোকে তেখেতৰ নামটো মোৰ কমেণ্ট ছেকশ্যনত দিয়ক মই ভাল লাগিব আপোনালোকে যদি ক'ব পাৰে এনিৱেজ আমি ক্লাছটোলৈ আগবাঢ়োঁ যেতিয়া গান্ধী আইৰণ পেক্টটো এইখিনি কেঞ্চেল হৈ গ'ল তো আমাক এতিয়া জানিব কি লগা আছে যে এতিয়া চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্টত কোন মানুহে জইন কৰিছিলে আপোনাৰ মনত আছে নন কৰ্পৰেশ্যন মুভমেণ্টত আমাৰ কিছুমান মানুহে জইন কৰিছিলে যেনেকুৱা পিজেণ্টবোৰে জইন কৰিছিলে আৰ্বানত কেনেকৈ ৰিয়েক্ট কৰিছিলে মানুহবোৰে ৰুৰেলত কেনেকৈ ৰিয়েক্ট কৰিছিলে প্লেণ্টাৰ্ছে কেনেকৈ ৰিয়েক্ট কৰিছিলে ঠিক তেনেকৈ চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্টতো আমাৰ ডিফাৰেণ্ট ক্লাছেছ অফ পিপলে মানে জইন কৰিছে তো কোনে কি জইন কৰিছে মই আপোনালোকক কৈ আছোঁ তো প্ৰথমটো আহিলে ৰিচ ফাৰ্মাৰ্ছ এণ্ড লেণ্ডলৰ্ড আমাৰ নন কৰ্পৰেশ্যন মুভমেণ্টত ৰিচ ফাৰ্মাৰ এণ্ড লেণ্ডলৰ্ডে বেছি সিমান এটা জইন কৰা নাছিলে কিন্তু ইয়াতে চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্টত তেওঁলোকে জইন কৰিছে তো তেওঁলোকে জইন কৰাৰ ৰিজনটো কি আছিল যে এটা হাই ৰেভিনিউ মানে অলৰেডিতো ধৰক চব জেগাতে খেতি ভাল হোৱা নাই তথাপিতো মানে তেওঁলোকে যেতিয়া কৈছে যে ব্ৰিটিছক কৈছিলে যেতিয়া লেণ্ডলৰ্ডছ বোলে যে আমাৰতো এইবাৰ খেতি ভাল নাই তো আমাৰ অকণমান ৰেভিনিউটো কমাই দিয়া তো তেওঁলোকে সেইটো একচেপ্ট নকৰিলে ব্ৰিটিছাৰ্ছে তো সেইটো লৈ পিনে তেওঁলোকৰ অকণমান প্ৰব্লেম গাত লাগিলে ছেকেণ্ডলি যোনটো এগ্ৰিকালচাৰেল গুডছ মানে যোনটো দাম বাঢ়ি গৈছিলে সেইটো সময়ত তো তেওঁলোকে সেইটো দাম নাপায় আৰু কম পইচা দি থাকে অলৰেডিতো ইকনমিক ৰিচেশ্যন হৈছে যেতিয়া যোনবোৰ মানুহে যোনখিনি পাইছে অকণ দাম বেছিকৈ যায় সেইটো প্ৰাইচ নিদি তেওঁলোকক কমকৈ দাম দিছে তো সেইবোৰত মানে তেওঁলোকৰ গভৰ্ণমেণ্টৰ এগেইনষ্টত গুচি গ'ল মানে আৰু গৈ পিনে মানে তেওঁলোকে ভাবিলে যে নাই আৰু আমিও ব্ৰিটিছক মানে যাব ক'ব লাগিব আৰু অলৰেডি সিহঁতৰ মনত সেই ভাৱটো আছিলে বাট ষ্টিল মানে চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্টত সেই ভাৱটো বেছি ভালকৈ উঠি গ'ল তো ৰিচ ফাৰ্মাৰ্ছ আৰু লেণ্ডলৰ্ডছবোৰে এনেকৈ আপোনাৰ জইন কৰিলে সেইটো মটিভ লৈ পিনে পিজেণ্ট মানে খেতিয়কবোৰে কি কৰিলে খেতিয়কবোৰৰ এটাই প্ৰব্লেম কি তেওঁলোকৰো হাই ৰেভিনিউ আছিলে কাৰণ যদি ব্ৰিটিছাৰ্ছে যদি হেৰিৰ পৰা ৰেভিনিউ লয় লেণ্ডলৰ্ডছবোৰৰ পৰা ৰেভিনিউ লয় লেণ্ডলৰ্ডছ বোলে আকৌ পিজেণ্টৰ পৰা ল'ব তো সেইটো ইছ্যু পিজেণ্টৰ তাতেও গ'ল মানে আৰু পিজেণ্টবোৰৰ এটা কি ডিমাণ্ড আছিলে ফ্ৰম মানে চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্টটোৰ পৰা সিহঁতে এটা ডিমাণ্ড এটা কৰিছিলে কি সিহঁতৰ যোনখিনি বাকী আছিলে লেণ্ডলৰ্ডবোৰৰ লগত বা ব্ৰিটিছাৰ্ছৰ লগত সেই বাকীখিনি এৰি দিব লাগে মানে এক্সকিউজ কৰি দিব লাগে যে সেইখিনি আৰু পইচা নলওঁ তো সিহঁতৰ সেই দুটা ডিমাণ্ড আছিলে চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্টত মেইনলি আৰু সেইটো কাৰণে কি হ'ল সিহঁতৰ এটাই প্ৰব্লেম কি আছিলে খেতিয়কবোৰৰ যে সিহঁতে এটা সময়ত ভাইলেণ্ট হৈ যায় নন কৰ্পৰেশ্যন মুভমেণ্টত তেওঁলোকে ভাইলেণ্ট হৈছিলে আপোনাৰ যদি মনত আছে নাইট হবি এণ্ড অল সিহঁতে যাতে ভাইলেণ্ট হৈ যায় ইয়াতো তেওঁলোকে ভাইলেণ্ট হৈ যায় তো যোনবোৰ কংগ্ৰেছ লিডাৰ আছিলে তেওঁলোকে মানে চিয়'ৰ নাছিলে যে তেওঁলোকে পিজেণ্টক ছাপৰ্ট কৰিব নে নকৰে অলৰেডি আপোনাৰ আউট কিষাণ সভা অলৰেডি এটা আছিলেই বাট ষ্টিল আৰু মানে মানুহবোৰে চিয়'ৰ নাছিলে যে আমি সিহঁতক ছাপৰ্ট কৰোঁ নে নকৰোঁ তাই নেক্সট আপোনাৰ কি হ'ল ইণ্ডাষ্ট্ৰিয়েল অ'নাৰ্ছ আমি ৰিচ লেণ্ডলৰ্ড পঢ়িলোঁ পিজেণ্ট পঢ়িলোঁ সেইখিনি গাঁৱলীয়া জেগাত এতিয়া আমি চহৰত আহিছোঁ চহৰত কি আছে ইণ্ডাষ্ট্ৰিৰ যোনবোৰ অ'নাৰ আছে তো সিহঁত কি আছিল সিহঁতে বেছিকেলি কংগ্ৰেছ পাৰ্টিৰ ফাইনেন্সাৰ আছিল সিহঁতে পইচা কিবা এটা কাম কৰিব লাগিলেতো আমাক পইচা লাগিব আৰু এইটোতো উপায় নহয়নে নাই ৰাইজ তো সেই পইচাখিনি আমাক দিছিলে কোনে ইণ্ডাষ্ট্ৰিয়েল অ'নাৰবোৰে তো সেই ইণ্ডাষ্ট্ৰিয়েল অ'নাৰবোৰৰ পৰা পইচা পাইছিলে আৰু ইণ্ডাষ্ট্ৰিয়েল অ'নাৰবোৰে ইন ৰিটাৰ্ণ কি বিচাৰিছিলে যে যোনটো বেয়া আমাৰ ইণ্ডাষ্ট্ৰি পলিচি মই আপোনাক কৈছোঁ ন বহুত বেয়া ইণ্ডাষ্ট্ৰিয়েল পলিচি আছিল মানে যেনেকুৱা বস্তুবোৰ আহিব বস্তুৰ টেক্সেশ্যন বেছি হয় চব বস্তু সোমাব নিদিয়ে বস্তুৰ কিবা এটা পাৰ্ট আমি বেলেগক দি যাব লাগে তো সেইবোৰ যোনবোৰ বেয়া ইণ্ডাষ্ট্ৰিয়েল পলিচি আছিল সেই বেয়া ইণ্ডাষ্ট্ৰি পলিচিবোৰ মানে তেওঁলোকৰ কথা আছে চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্টৰ থ্ৰুদি সেইখিনি বন্ধ কৰিব লাগে তেওঁলোকক বিজনেছৰ কাৰণে লাইনটো ভালকৈ খুলি দিব লাগে এটা হ'ল সেইটো তাৰে নেক্সট ইয়াতে এটা প্ৰব্লেম কি হ'ল যেতিয়া গান্ধীয়ে মানে মনত আছিল ন এবাৰ চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্টটো বন্ধ কৰি গান্ধী আৰু ইম্পেক্টত বন্ধ কৰি দিছিলে দেন সি আকৌ এবাৰ ৰিলঞ্চ কৰিছিলে সেইটো সময়ত কিন্তু ইণ্ডাষ্ট্ৰিয়েল অ'নাৰ্ছবোৰে গান্ধীক একদমেই ছাপৰ্ট কৰা নাছিলে আৰু তাৰে পিছত কি আহিলে ইণ্ডাষ্ট্ৰিয়েল ৱৰ্কাৰ্ছ এতিয়া ইণ্ডাষ্ট্ৰিয়েল ৱৰ্কাৰবোৰতো বহুত ফিউ পাৰ্টিচিপেণ্ট আছিলে বেছি পাৰ্টিচিপেণ্ট নাছিলে কিয় কাৰণ সিহঁতে চবে ধৰক
এই ইণ্ডাষ্ট্ৰিয়েল যোনবোৰ অ'নাৰ আছে সিহঁতৰ লগত ক্লেছ বেছি ৰেডাৰ দেন মানে ব্ৰিটিছাৰ্ছ সিহঁতে মানে সেইটো কথা ভাবাই নাই বাট সিহঁতে মানে অ'নাৰকেইটাৰ ওপৰতে সিহঁতৰ বেছি ক্লেছ ত' ইমান মানে সিহঁতে সিমান জইন কৰা নাই বাট জুই এটা জইন কৰিছে সিহঁতে মানে গান্ধীৰ যোনটো আইডিয়া আছিলে নন ভাইলেঞ্চ বা কিবা সেইখিনি ভাল পাই পিনে সিহঁতে জইন কৰিছে কিন্তু আকৌ ইয়াৰে মাজতে প্ৰব্লেমটো কি হয় যে এওঁলোকো ভাইলেণ্ট হৈ যায় যেনেকুৱা মই আহমেদাবাদ মিল্ক ষ্ট্ৰাইক এণ্ড অল মই আপোনালোকক কৈছিলোঁ তো তাতেও তেওঁলোকে ভাইলেণ্ট হৈ যায় তো আকৌ এগেইন মানে আপোনালোকৰ যোনটো কংগ্ৰেছ পাৰ্টি আছিলে তেওঁলোকে মানে অকণ ডাউট কৰিলে যে ইহঁতক লোৱাটো ঠিক থাকিব নে নাথাকে ফুল ছাপোৰ্ট পোৱা নাছিলে তো ইণ্ডাষ্ট্ৰিয়েল ৱৰ্কাৰ্ছ গ'ল আৰু এইটো এটা ভেৰি স্পেচিয়েল পইণ্ট হয় যে আমাৰ চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্টত ফাৰ্ষ্ট টাইম মানে ওমেনবোৰে পূৰা এক্টিভলি পাৰ্টিচিপেট কৰিছে নন কৰ্পৰেশ্যনৰ মুভমেণ্টতো এক্টিভলি পাৰ্টিচিপেট কৰা নাছিলে বাট ইয়াতে এক্টিভলি পাৰ্টিচিপেট কৰিছে আৰু মই এজন ওমেনৰ আপোনাৰ ফটো দেখাইছোঁ এণ্ড মোক লাগে সেই ওমেনজনৰ নাম কি মই আপোনাক বহুত কিবা কাৰণে কৈ দিছোঁ তো আই নিড দ্য নেম অফ ডেট লেডি মানে তেখেতৰ নাম কি মোক জনাব তো যদিও ওমেনবোৰে জইন কৰিলে ওমেনবোৰে এটাই মানে একো তেওঁলোকৰ সেনেকুৱা মটিভ নাছিলে যে আমাক এইটো লাগে বা সেইটো লাগে বাট ওমেনবোৰৰ এটাই মনৰ ভাৱ কি আছিলে যে সিহঁতৰ এটা চেঞ্চ অফ ৰেছপনচিবিলিটি এটা মনৰ পৰা এটা আশা এটা আহিছে যে এইখন আমাৰ আমি ভাৰতৰ কাৰণে কিবা এটা কৰিবই লাগিব যেতিয়া তিৰোতা এগৰাকী বা ছোৱালী এগৰাকী যেতিয়া বস্তু এটা কৰিম বুলি ঠানি লয় তো তেওঁলোকে কৰেই আপোনালোকে চবেই জানে বিশেষকৈ তিৰোতা ছোৱালী আপোনালোকে বুজি পাব তো সেই বস্তুটো সিহঁতৰ আহি গৈছে যে আমি ভাৰতক এৰিব লাগে ভাৰতখন আমাৰো দেশ হয় আৰু আমি ইকুৱেলি ফাইট দিম আৰু সেইটো কাৰণে তেওঁলোকে ইকুৱেলি প্ৰটেষ্ট কৰিছে নিমখ বনাইছে আৰু কিছুমানকতো ইভেন জেলতো পঠাইছে তো বাট ষ্টিল দে আৰ কণ্টিনিউইং তো তেওঁলোকে তেনেকৈ পাৰ্টিচিপেট কৰিছে এতিয়া বাৰু আমি পাৰ্টিচিপেণ্টৰ মানুহখিনি গম পালোঁ তো এতিয়া আমাক লাগিল যে এইটো মানে ছাকচেছফুল নহয় মেইন কাৰণটো কি ইজ ইট অনলি বিকজ গান্ধী আৰ ইম্পেক্ট নহয় গান্ধীৰ ইম্পেক্টে অকল ছাকচেছফুল হোৱাৰ মানে মেইন কাৰণ নহয় ইট ইজ ওৱান অফ দ্য মেইন ৰিজন বাট আৰু কিছুমান ৰিজন আছে যেনেকুৱা আমি ৰিজন দুটা পাৰ্টত ভগাব পাৰোঁ এটা হ'ল কাষ্টৰ মাজত ফাইট আৰু এটা হ'ল ৰিলিজনৰ মাজত ফাইট আমাৰ গান্ধীৰ মূল এইমটো কি আছিল কি আমি চবে এটা ইউনিট হৈ পিনে আমি যুদ্ধ কৰিব লাগে এইটো এটা ডিফাৰেঞ্চ হয় আপোনালোকৰ নন কৰ্পৰেশ্যন আৰু চিভিল ডিছঅবিডিয়েঞ্চৰ মুভমেণ্টৰ সময়ত নন কৰ্পৰেশ্যন মুভমেণ্টত কি হৈছিল যেতিয়া খিলাফত মুভমেণ্টটো লঞ্চ হৈছিলে তেতিয়া গান্ধী হিন্দু আৰু মুছলিম এটা ইউনিটি কৰিছিলে কিন্তু চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্টত সেই ইউনিটিটো আনিব পৰা নাছিলে প্ৰথমতে আহক আমি চাওক কাষ্ট লৈ পিনে আমাৰ কেনেকুৱা হেৰি হয় মানে প্ৰব্লেমটো হৈছে এইটো আমি দুটা ভাগত ভগাইছোঁ এটা হ'ল গ্ৰুপ অফ কাষ্ট আৰু এটা হ'ল ইণ্ডিভিজুৱেল ফাইট তো গ্ৰুপ অফ যেতিয়া হৈছিলে ব্ৰাহ্মণছ ভাৰ্চেছ হাৰিজনছ এতিয়া চাওক যোনটো আমাৰ ইণ্ডিয়ান কংগ্ৰেছ আছিলে তো তেওঁলোক বেচিকেলি মানে ব্ৰাহ্মীণ ডমিনেটেড মানে যোনবোৰ হাই পোষ্ট আছিলে ব্ৰাহ্মীণ ডমিনেটেড পিপল আছিলে তো যেতিয়া আপোনালোকৰ হেৰি কৰিলে তো যেতিয়া লাইক কি বুলি কওঁ মানে এইটো যেতিয়া ফৰ্ম হ'ল চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্টটো তো গান্ধী কি কৰিছিলে গান্ধী কৈছিলে যে আমাক অকল ব্ৰাহ্মীণছ বা হাই কাষ্ট মানুহ বুলি নহয় আমাক ভাৰতবৰ্ষৰ মানুহ লাগে তো তেওঁ ইৰেছপেক্টিভ অফ কাষ্ট তেওঁ চব ধৰণৰ মানুহকে মাতিছিলে কিন্তু তেওঁ এটা অবজেকশ্যন পালে কি যে মানে যদি এইবোৰ মানুহ যদি এই চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্টত জইন কৰে তেনেহ'লে যোনবোৰ হাই কাষ্ট ব্ৰাহ্মীণ আছে তেওঁলোকৰ অকণ বেয়া লাগিব তো তেওঁ কি কৰিলে যে তেওঁ কৈছে যে নহয় সেইটো কথা নহয় তোমালোকে হাই কাষ্ট হ'লা বুলি তেওঁ বাকী ল' কাষ্টৰ পৰা যোনবোৰ দালিটছ আছে সেইবোৰতো আপোনালোকৰ হেৰি নহয় মানুহ নোহোৱাটো নহয় তেওঁলোকো মানুহে হয় তো তেওঁ কি কৰিলে তেওঁ সেইখিনি সময়তে যোনবোৰ দালিটছ আছিলে তেওঁলোকক এটা নাম দিলে কি হৰিজনছ মানে হৰি মানে ভগৱানৰ মানুহ তো তেওঁ সেনেকুৱা নাম দিলে যোনবোৰ মানে ল' কাষ্ট বা দালিটছ আছিলে তেওঁলোকক নাম দি পিনে মাতি আনিলে কাৰণ গান্ধীৰ এটাই উদ্দেশ্য আছিল কি যে তেওঁ চব মানুহ গোট খুৱাব লাগে মানে ইউনিটিটো আনিব লাগে গান্ধীৰ মেইন উদ্দেশ্য আছিল ইউনিটি আনিব লাগে এণ্ড টু ডু ইট ইন এ নন ভাইলেঞ্চ মেনাৰ এইটো গান্ধীৰ মেইন উদ্দেশ্য আছিলে কিন্তু যেতিয়া এইবোৰ হৈ গ'ল তেতিয়া যোনবোৰ হাই কাষ্ট ব্ৰাহ্মীণ আছিল তাৰে মাজত কিছুমানে এইটো বস্তু ভাল পোৱা নাই যে কিয় গান্ধী এইটো কৰিলে চিমিলাৰলি যোনবোৰ ল' কাষ্টৰ মানুহ আছিলে তেওঁলোকে আহি পিনে এটা ইনফেৰিটি কমপ্লেক্সত ফিল কৰিছে কাৰণ তেওঁলোকক ভালকৈ মানুহদৰে ট্ৰিট কৰা নাছিলে কিছুমানে তো তেওঁলোকৰ এটা ইনচিকিউৰিটি এটা ফিল হ'ল আৰু তেওঁলোকে নিজৰ বাবে এটা বেলেগ এটা পাৰ্ট বা এটা জিঅ'গ্ৰাফিকেল এৰিয়া তেওঁলোকে খুজি দিছিলে তো সেইটো ক্ষেত্ৰতে আমাৰ কি হয় যোনটো ইণ্ডিভিজুৱেল ফাইট আহে সেইটো ক্ষেত্ৰতে আহে ইণ্ডিভিজুৱেল ফাইটটো আছিল আমাৰ গান্ধী আৰু আম্বেদকাৰ ডক্টৰ বি আৰ আম্বেদকাৰৰ মাজত তো কি হৈছিলে ডক্টৰ বি আৰ আম্বেদকাৰে এটা ছেপাৰেট জিঅ'গ্ৰাফিকেল এৰিয়া বিচাৰি দিছিলে যে কৈছিলে যে গান্ধীক যে এইটো আমি এনেকৈ মানে হাই কাষ্ট ব্ৰাহ্মীণ এণ্ড ল' কাষ্ট মানুহৰ লগত আমাক কাজিয়া হ'ব তো আমাক এটা ছেপাৰেট এৰিয়া এটা লাগে জিঅ'গ্ৰাফিকেল এৰিয়া এটা লাগে ফৰ দ্য হৰিজনছ মানে সেইটো সময়ত যেনেকুৱা পাকিস্তান বিচাৰিছিলে যেনে তো তেনেকৈ এটা দালিটছবোৰৰ কাৰণেও ডক্টৰ বি আৰ আম্বেদকাৰে এটা হেৰি বিচাৰিছিলে
এটা ছেপাৰেট জেগা বিচাৰিছিলে কিন্তু গান্ধীৰ সেইটো কথা বহুত খং উঠিলে গান্ধী কৈছে যে মই এইখিনি কাম কৰি আছোঁ কাৰণ মই বিচাৰোঁ যে গোটেই মানুহখিনি গোট খাওক কিন্তু আপোনালোকে চবেই দেখোন যে মানুহখিনি আমি মানে হাই কাষ্ট ল' কাষ্ট ধনী দুখীয়া এনেকৈ ভগাব চাইছে সেনেকৈ ভগালে আমি কেতিয়াও চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্টটো আমাৰ কেতিয়াও ছাকচেছফুল নহয় আৰু আমি কেতিয়াও ফ্ৰীডম নাপাওঁ যদি আমাৰ নিজৰ মানুহৰ মাজতে আমাৰ যদি এনেকুৱা থাকে তো সেইটো কথা হৈ পিনে গান্ধী ইমানেই বেয়া লাগিল যে তেওঁ কৈছে যে মই আজিৰ পৰা ফাৰ্ষ্টত যাম ফাৰ্ষ্ট মানে নাখাওঁ আৰু অনশন কৰিম যেতিয়ালৈকে মই নমৰোঁ মই তেতিয়ালৈকে অনশনতে থাকিম তো তেওঁ অনশনত বহি গ'ল তো সেইটো বহাৰ লগালগ ডক্টৰ বি আৰ আম্বেদকাৰে গম পাইছে যে গান্ধী ৱাজ এ ভেৰি পপুলাৰ মানুহ সেইটো সময়ত আৰু তেওঁ যদি এইবোৰ কৰোঁতে কিবা হৈ যায় তো চিটুৱেশ্যনটো আৰু বেয়া হ'ব ডক্টৰ বি এন আম্বেদকাৰ মানুহজন বেয়া নাছিলে তেওঁ ভাল বিচাৰিছিলে কিন্তু তেওঁ গান্ধীৰ ৰুলছৰ লগত তেওঁ অকণমান ক্লেছ আছিলে তো তেওঁ তথাপিতো ভাবিলে যে নহয় গান্ধী কিবা হোৱাতছে তো এইটো আমি এটা ট্ৰুচত আনো মানে আমি কিবা এটা ছেটেলমেণ্ট কৰোঁ সেই ছেটেলমেণ্টটো কি হৈছিল আপোনাৰ পুনা পেক্ট যোনটো গান্ধী আৰু আম্বেদকাৰৰ মাজত হৈছিলে পুনা পেক্টত কি হৈছিলে আমাৰ যোনবোৰ ৰিজাৰ্ভেশ্যন আছিলে ফৰ দ্য দলিটছ আমাৰ যোনটো ৰিজাৰ্ভেশ্যন থাকে এতিয়া এছ টি চ' দলিটছ তো সিহঁতৰ কাৰণে ৰিজাৰ্ভেশ্যনছ দিছিলে তো সেনেকৈ ৰিজাৰ্ভেশ্যনটো দি সেই যোনটো গান্ধী ফাৰ্ষ্ট আছিলে ফাৰ্ষ্টটোও ভাঙিলে এণ্ড এইটো যোনটো ইছ্যু আছিলে কাষ্ট ছিষ্টেমৰ অকণ সময় কাৰণে ঠাণ্ডা হ'ল মই আপোনাক ইয়াতে এখন পিকচাৰ দেখাইছোঁ এইটো পুনা পেক্টত ইয়াতে মানে আপোনাৰ ডক্টৰ বি আৰ আম্বেদকাৰে কৈছে যে দ্য মহাত্মাছ এক্ট উইল ৰিজাল্ট ইন নাথিং বাট টেৰৰিজিম বাই হিজ অ'ন ফলোৱাৰ্ছ এগেইনষ্ট ডিপ্ৰেছ ক্লাছ অল অভাৰ দ্য কাণ্ট্ৰি মানে তেওঁ মানে যদিও পুনা পেক্টটো চাইন কৰিছিলে হি ৱাজন্ট হেপী যে এইটো মানে হেৰি হ'ব মানে ছাকচেছফুল হ'ব কাৰণ তাৰে মাজতো তেওঁ ভাবিছিলে যে কিবা নহয় কিবা প্ৰব্লেম হ'বই তো ডেট ৱাজ দ্য পুনা পেক্ট আৰু নেক্সট হৈছে ৰিলিজনটো মই আকৌ দুটা ভাগত ভগ কৰিছোঁ আপোনাৰ এটা হ'ল গ্ৰুপ আৰু এটা হ'ল ইণ্ডিভিজুৱেল গ্ৰুপৰ মাজত কি হৈছিলে হিন্দু মুছলিমৰ মাজত ক্লেছ হৈছিলে তো সেইটো কেনেকৈ হৈছিলে নন কপাৰেশ্যন মুভমেণ্ট আপোনাৰ মনত আছেনে খিলাফত মুভমেণ্টত যেতিয়া আৰম্ভ হৈছিলে হিন্দু আৰু মুছলিমৰ ইউনিটি হৈছিলে তেতিয়া বেছি অৰ্গেনাইজেশ্যন নাছিলে মানে নন কপাৰেশ্যন মুভমেণ্টৰ যোনটো ছাতি আছিলে আমাৰ সেই ছাতিৰ তলত হিন্দু আৰু মুছলিম এক হৈ পিনে থিয় দি আছিলে কিন্তু তাৰ যেতিয়া টাইম পাছ হৈ গ'ল মানে 1992ৰ পৰা এইটো যোনটো এতিয়া 1930 ফেজ আমি পাই আছোঁ এই 8 বছৰ 9 বছৰত কি হ'ল বহুতটা ৰিজনেল মানে ৰিলিজিয়াছ অৰ্গেনাইজেশ্যন ফৰ্ম হ'ল যেনেকুৱা মুছলিম লীগ হিন্দু মহাসভা তো তেনেকুৱা বহুত ধৰণৰ ৰিলিজিয়াছ হেৰি ফৰ্ম হ'ল অৰ্গেনাইজেশ্যন আৰু এইটো বেষ্ট অন ওৱান ৰিলিজন মানে মুছলিম লীগটো অকল মুছলিম হিন্দু মহাসভাটো অকল হিন্দুৰ কাৰণে তো ইভেঞ্চুৱেলি মানুহবোৰ ৰিলিজন ৱাইজ গ্ৰুপ হৈ গ'ল সেই যে গ্ৰুপ হৈ গ'ল সেই গ্ৰুপটো আমাৰ একচুৱেলি এতিয়াও থাকিল কিছুমান জেগাত বাট সেই গ্ৰুপটো যোনটো হৈ গ'ল মানুহবোৰে এটা ইনচিকিউৰিটি আহি গ'ল মানে হিন্দুবোৰে ভাবে যে মুছলিমবোৰে ঠিক নকৰিব মুছলিমবোৰে ভাবে যে হিন্দুবোৰে ঠিক নকৰিব এটা ইনচিকিউৰিটি এটা আহি গ'ল এইটো চেঞ্চত তো সেইটোৰ কাৰণে মেক্সিমাম কথা যেতিয়া কোনোবাই কিবা এটা পাছ কৰে তো সেইটো লৈ পিনে ক্লেছ হয় যদি হিন্দুৱে কয় যে আমি এইটো কৰোঁ মুছলিমে কয় এইটো কৰোঁ তো এটা ক্লেছ এটা হৈ যায় সেইটো একচুৱেলি গান্ধী ভাল পোৱা নাছিলে কাৰণ গান্ধীক ইউনিটি লাগিছিলে বাট গান্ধী একো কৰিব পৰা নাছিলে আৰু সেইটোৱে যদি আমি ইণ্ডিভিজুৱেল লেভেলত চাওঁ ইণ্ডিভিজুৱেল লেভেলত আমাৰ মহম্মদ আলী জিন্না আৰু এম আৰ জয়াকৰ বুলি এজন হিন্দু মহাসভাৰ লিডাৰ আছিলে তো কি হৈছিলে মহম্মদ আলী জিন্নাই এটা ছেপাৰেট ইলেক্টৰেট মানে এটা ছেপাৰেট জিঅ'গ্ৰাফিকেল এৰিয়াৰ কাৰণে প্ৰস্তাৱ দিছিলে তো সেইটো লৈ পিনে বহুত তৰ্ক বিতৰ্ক হৈছে গান্ধীয়েও ভাল পোৱা নাই গান্ধীয়েও দিব বিচৰা নাই তো এনেকুৱা বহুত কিবা কানি হৈ গৈছে সেইখিনি সময়তে হিন্দু মহাসভাৰ যোনজন লিডাৰ আছিলে এম আৰ জয়াকাৰ তেওঁ আহিছে এণ্ড তেওঁ ডাইৰেক্টলি কৈছে যে আমি ছেপাৰেট ইলেক্টৰেট আমি নিদিওঁ উই ৰিফিউজ দিছ মানে হেৰি আৰু যোনটো প্ৰস্তাৱ দিছে আমি এইটো ধিক্কাৰ দিছোঁ তো সেইটো দিয়াৰ লগালগ বস্তুখিনি নহ'ল তো জিন্না ভাৰ্চেছ ডক্টৰ বি আৰ আম্বেদকাৰ হৈ গ'ল আৰু সিহঁতৰ মাজত ক্লেছ হয় সিহঁতৰ মাজত ভাল হৈ নাথাকিলে তো সেইটোৰ কাৰণে এতিয়া সেইবোৰ মানুহৰো ইণ্ডিভিজুৱেল মাজত ফাইট আছে এতিয়া চাওক গান্ধী চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্টটো এটা কথাই আছিল কি নন কপাৰেশ্যন মুভমেণ্টতে একচুৱেলি এইটো কথাই আছিল কি আমি ইউনিটিটো বঢ়াই পিনে আমি মানে এক হৈ পিনে আমি গোটেই দেশখনৰ কাৰণে আমি যুঁজ দিওঁ কিন্তু ছেইম বস্তুটো ইয়াতেও এপ্লাই কৰিছিলে চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্টত যে আমি গোট হৈ পিনে আমি যুঁজটো দিওঁ কিন্তু ইয়াত সেই বস্তুটো হ'ব পৰা নাছিলে এণ্ড ডেট ইজ ওৱান অফ দ্য ৰিজন মানে ওৱান অফ দ্য মেইন ৰিজন আমাৰ যোনটো চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্ট আছিলে সেইটো আপোনাৰ হেৰি নহ'ল ছাকচেছফুল নহ'ল তো গাইজ আশা কৰিছোঁ আপোনালোকে চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্টটো কিয় ছাকচেছফুল নহ'ল ক'ত মানুহে কেনেকৈ ৰিয়েক্ট কৰিছিলে এণ্ড ডিফাৰেঞ্চটো আপোনালোকে গম পাব এতিয়া চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্ট আৰু নন কপাৰেশ্যন মুভমেণ্টৰ মই আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাইছে এণ্ড প্লিজ মোৰ ভিডিঅ'টো লাইক কৰিব যিমান পাৰে শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব মই অকল এজন দুজন অসমীয়াৰ বাবে নহয় মই গোটেই অসমীয়া মানুহৰ বাবে মই এইটো মানে কৰিছোঁ
যাতে আপোনালোকে স্কুলত পঢ়ে, আপোনালোকে চিভিল ছাৰ্ভিচত প্ৰিপেয়াৰ কৰে বা এনি কাইণ্ডছ অফ এক্সাম য'ত আপোনাৰ হিষ্ট্ৰী লাগে, সেইটোৰ কাৰণে মই আপোনালোকক দিছোঁ। তো মই আশা কৰিছোঁ আপোনালোকে সেইখিনি কৰিব আৰু মোক ছাপোৰ্ট কৰিব। যদি মই ভিডিঅ'কেইটা ভাল পায় প্লিজ মোক জনাব, এণ্ড মই আপোনাক ফাৰ্ডাৰ বাকীখিনিও দি থাকিম। তো এতিয়ালৈ মই এৰিলোঁ। তো ভালদৰে থাকিব, আপোনালোকৰ ঘৰতে থাকিব, বেছি ওলাই নাযাব। ধন্যবাদ। জয় অসম।